সংবাদ মাধ্যমলৈ আমাৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আজি যে উলামালেহে গোটেই ভাৰতবৰ্ষত ৮০তম স্বাধীনতা দিৱস চলি আছে আৰু এই দিৱসৰ সংগতি ৰাখি ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰটো আমাৰ বিভিন্ন কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীৰ ভিতৰত আমাৰ যে ভাৰত চৰকাৰৰ পৰা নিৰ্দেশনা মতে ৯ আগষ্টৰ পৰাই যি ১৭ আগষ্টলৈ কাৰ্যসূচী ল'ব দিছে হৰ ঘৰ তিৰংগা, আৰু এই ক্ষেত্ৰত আমি আমাৰ মিউজিয়ামত এই হৰ ঘৰ তিৰংগাৰ ওপৰত বিভিন্ন কাৰ্যসূচী লোৱাৰ উপৰিও আমাৰ ভ্ৰাম্যমান বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰা আমি ওচৰ পাজৰৰ স্কুললৈ গৈ তাতো আমাৰ হৰ ঘৰ তিৰংগাৰ ওপৰত আমি এৱাৰনেছ দিছোঁ আৰু তাতে আমি প্ৰগ্ৰেমো দেখুৱাইছোঁ। আৰু লগতে আজিৰ উল্লেখনীয় দিৱসত য'ত আমাৰ ৰাতিপুৱাৰ বেলা আমাৰ যে পতাকা উত্তোলন হৈছে আৰু পতাকা উত্তোলনৰ পিছতেই আমাৰ যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে চিত্ৰাংকন প্ৰতিযোগিতা চলোৱা হৈছে ইয়াতে, আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শ্লোগান ৰাইটিং কম্পিটিশ্যনো হৈছে। আৰু ইয়াৰ পিছতে আমাৰ যে ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত আন এক আজি তাৎপৰ্যপূৰ্ণ বিষয় হৈছে আমাৰ যে আমাৰ অসমৰ এগৰাকী শ্বহীদৰ ওপৰত আমাৰ যি নাটক দেখুওৱা হৈছে আৰু প্ৰথম মহিলা শ্বহীদ তেখেতৰ ওপৰত আমাৰ নাটক দেখুৱাইছে যে ভোগেশ্বৰী ফুকননী বাইদেউৰ ওপৰত, আৰু সুন্দৰভাৱে নাটক দেখুৱাইছে আমাৰ এক অনুষ্ঠানে। সেই অনুষ্ঠানটো হৈছে সুৰজিত একাডেমি, তেওঁলোকৰ এই নাটৰ বিষয়বস্তু আছে আৰু তেওঁলোকে বিভিন্ন পাপেট বা অন্যান্য দ্বাৰা দেখুৱায়। আজি কিন্তু ফিজিকেলি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাই সুন্দৰভাৱে নাটক প্ৰদৰ্শন কৰিছে আৰু বহুতে এই নাটক চাই বহুত আকৰ্ষিত হৈছে, ইনস্পায়াৰ হৈছে এই নাটকৰ দ্বাৰা। যে স্বাধীনতা সংগ্ৰামীবিলাকৰ বিষয়ে আমি যে তেওঁলোকে যি আত্মত্যাগ কৰিছে তাৰ বিষয়ে যে আমি তেওঁলোকক স্মৰণ কৰিব লাগে বা শ্ৰদ্ধা কৰিব লাগে আৰু আমি তেওঁলোকৰ আদৰ্শলৈ আগবাঢ়িব লাগে, সেইটোৰ দ্বাৰা অনুপ্ৰাণিত হৈছে আজিৰ নাটকৰ দ্বাৰা। আৰু আমাৰ লগতে এতিয়াও আমাৰ ইয়াতে ফেচ পেইণ্টিং যিবিলাক ল'ৰা ছোৱালীয়ে ভাল পায়, নিজৰ জাতীয় পতাকাখন নিজৰ মুখত বা গালত তেওঁলোকে ড্ৰয়িং কৰি লৈছে, সেই অনুষ্ঠানো আমাৰ চলি আছে। গতিকে আপোনালোক আহি আকৌ আমাৰ এই বিভিন্ন কাৰ্যসূচী চাব পাৰে আপোনালোকে আমাৰ যি চলি আছে। আৰু আমি ভাবিছোঁ আজি গোটেই দিনটো এনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে অন্যান্য দৰ্শকে আহি আজি এই দিনটোত উলামালেহে বিজ্ঞানৰ কথা জানিব আৰু লগতে দেশৰ আমাৰ যে এই বলিদান দিয়া শ্বহীদসকলৰ বিষয়েও জানিব পাৰিব। ধন্যবাদ।